কৃষ্ণ হৰি কৃষ্ণ বেলা দুপৰ ভৈলা অধেনু লয়া গোপ শিশু বৃন্দাবনে গৈলা বৃন্দাবনে
বৰ্ণ শ্যাম তনু পূবে দিলে ৰেণু ৰৈ যোৱা শ্যাম কানু বজাই যোৱা বেনুয়ে বান্ধৱ কৃষ্ণ 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 ও শ্যাম কলিয়া দূৰ হৈ না যাবা ও শ্যাম কলিয়া চমুতে চৰাবা ধেনু শ্যাম কলিয়া শুনা কৈব যাবা বেনু ও শ্যাম কলিয়া দূৰ হৈ না যাবা ও শ্যাম কলিয়া চমুতে চৰাবা ধেনু শ্যাম কলিয়া শুনা কৈব যাবা বেনু ও শ্যাম কলিয়া শিঙা দাহ দিলে ও শ্যাম কলিয়া মোহন কলিয়া মাংকি দাহ দিলে ৰৈ শ্যাম কলিয়া শুনা কৈব যাবা বেনু ও শ্যাম কলিয়া দূৰ হৈ না যাবা ও শ্যাম কলিয়া চমুতে চৰাবা ধেনু শ্যাম কলিয়া শুনা কৈব যাবা বেনু ও শ্যাম কলিয়া শুনিব পখিবু ও শ্যাম কলিয়া হবে বাজ বইলা গাঁৱে গাঁৱে ধেনু লৈ শ্যাম কলিয়া শুনা কৈব যাবা বেনু ও শ্যাম কলিয়া দূৰ হৈ না যাবা ও শ্যাম কলিয়া চমুতে চৰাবা ধেনু শ্যাম কলিয়া শুনা কৈব যাবা বেনু গোবিন্দ গোবিন্দেনু চাৰিবলৈ গ'ল কলিয়া শিঙা বেত বেনু লগতে লৈ গোবিন্দ গোবিন্দেনু চাৰিবলৈ গ'ল কলিয়া শিঙা বেত বেনু লগতে লৈ বেনু চাৰি বাছা মূৰে বনে বনে ফুলো পিতাই পিন্ধি মাৰে দোকানী চৰণে গোবিন্দ গোবিন্দেনু চাৰিবলৈ গ'ল কলিয়া শিঙা বেত বেনু লগতে লৈ বেনু চাৰি বাছা মূৰ পাইলা বৰদু তথাই জিলিকিছে কালি চন্দৰ মুখ গোবিন্দ গোবিন্দেনু চাৰিবলৈ গ'ল কলিয়া শিঙা বেত বেনু লগতে লৈ হেন জানি নিৰন্তৰে এৰায়ন কাম ঈশ্বৰ চৰণ তুলি বোলা ৰাম ৰাম গোবিন্দ গোবিন্দেনু চাৰিবলৈ গ'ল কলিয়া শিঙা বেত বেনু লগতে লৈ গোবিন্দ গোবিন্দেনু চাৰিবলৈ গ'ল কলিয়া শিঙা বেত বেনু লগতে লৈ গোবিন্দ গোবিন্দেনু চাৰিবলৈ গ'ল কলিয়া শিঙা বেত বেনু লগতে লৈ শিঙা বেত বেনু লগতে লৈ শিঙা বেত বেনু লগতে লৈ ও ৰাম জয় হৰি কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ মংগলদৈ আইসকল সবাকে মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। ভাল হৈছে পৰিৱেশন, চাব পাৰি
কিন্তু বিচাৰ কৰিবলৈ যদি যোৱা যায় আই, যিটো বিলম্বিতত গাইছে নহয়, গায়কীটোৱে হোৱা নাই, দিহানামৰ পৰা ফালৰি কাটি গৈছে। চেষ্টা হিচাপে ভাল হৈছে, কিন্তু আপুনি গায়কীত আৰু অকণমান কষ্ট কৰিব লাগিব। মধ্যম আৰু দ্ৰুতটো মানি ল'ব পাৰি, কিন্তু বিলম্বিত লয়ত যিটো গাইছে ন, সেইটো দিহানামৰ সুৰত পৰাই নাই, ফালৰি কাটি গৈছে। তাৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব দেই। বাকী আপোনালোকৰ চেষ্টাক সন্মান জনাইছোঁ, কিন্তু আৰু অকণমান চেষ্টা কৰিবলৈ মোৰ বিনম্ৰ অনুৰোধ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। মঙলদৈ বৰুৱাপাৰা আইসকল, ভাল হৈছে। ইমান হেঁপাহেৰে নামষাৰ লৈছে, সাজপাৰো বৰ সুন্দৰ হৈছে। আৰু অকণমান অনুশীলন কৰিব, আহিব আপোনালোক। কৃষ্ণ।
এৰি নাহি কেও পাম তোহাৰি চৰণৰে নশত কোটি বাৰে কৰো প্ৰণাম মৰাম বান্ধৱ কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে মাধৱক লগতে লৈ চহৰে নগৰে নামঘৰ সজালে চিৰযোগমীয়া গৈ শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে মাধৱক লগতে চহৰে নগৰে নামঘৰ সজালে চিৰযোগমীয়া ৰামিনী গুণ কৃষ্ণৰ গুণক প্ৰকাশ কৰিলা শ্ৰী শংকৰে শ্ৰৱণ কীৰ্তন কৰি মহামুখে গাপেও সংসাৰ তৰে শ্ৰীমন্ত শংকৰে ধৰ্ম প্ৰচাৰিলে মাধৱক লগতে লৈ চহৰে নগৰে নামঘৰ সজালে চিৰযোগমীয়া শংকৰ তুল্য মাধৱ চন্দ্ৰ জগতটো হৰালে দুয়োজনাই একেলগে ধৰ্ম প্ৰচাৰিলে শংকৰ তুল্য মাধৱ চন্দ্ৰ জগতটো হৰালে দুয়োজনাই একেলগে ধৰ্ম প্ৰচাৰিলে ৰাম শংকৰ মাধৱ দুয়োজনা অভেদ ঈশ্বৰ দুয়োজনা গুৰু আমাৰ পৰম বান্ধৱ শংকৰ তুল্য জগতটো হৰালে দুয়োজনাই একেলগে ধৰ্ম প্ৰচাৰিলে ৰাম শংকৰে গোপালে পুষ্প মাধৱে গাঁঠিলে সেই পুষ্পৰ মালা দায়ে জগতক পিন্ধালে শংকৰ তুল্য মাধৱ চন্দ্ৰ জগতটো হৰালে দুয়োজনাই একেলগে ধৰ্ম প্ৰচাৰিলে ৰাম হেন জানি নিৰন্তৰে এৰায়ান কাম পাদক চাৰো পদাকে বোলা ৰাম ৰাম শংকৰ তুল্য মাধৱ চন্দ্ৰ জগতটো হৰালে দুয়োজনাই একেলগে ধৰ্ম প্ৰচাৰিলে একেলগে ধৰ্ম প্ৰচাৰিলে ঐ ৰাম জয় হৰে কৃষ্ণ আই ভাগৰ লাগি গৈছে বীৰ কীৰ্তন টানা এইটো বয়সত ইমান ধুনীয়াকৈ আপুনি টানিছে যথেষ্ট শৰীৰত জোৰ লাগে আই আৰু গোটেই কেইগৰাকী জ্যেষ্ঠ আই আপুনি চাগে আগভাগ লৈ তেওঁলোকক লৈ আহিছে ঈশ্বৰৰ গুণানুকীৰ্তন কৰিবলৈ খুব ভাল পাইছোঁ আই খুব ভাল লাগিলে সঁচাই উপভোগ কৰিছোঁ এভাগ সুন্দৰ দিহানাম আই অংগবস্ত্ৰ আৰু গলবস্ত্ৰ অতি সুন্দৰ খুব ভাল লাগিছে আই যুগুতাওঁতেও নামখিনি চাগে বৰ সুন্দৰকৈ যুগুতাই লৈছে আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ কৃষ্ণ কৃষ্ণ আই কৃষ্ণ 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 বৰদোৱাৰ আইসকল সমস্তকে সেৱা জনাইছোঁ ভাল হৈছে আপুনি এই বয়সত ইমান উৎসাহত নামষাৰ লৈছে ভাল হৈছে দুটাৰ ভাগো ভাল হৈছে খালি নামৰ শেষত অকণমান বিসংগতি অকণমান হ'ল আৰু আই এই ভাঙনি ঠিকেই আছে বাৰু ভাঙনি আপুনি
নামঘোষা দিছে সৰু সৰু কথাকেইটা মন কৰিব নামঘোষা ভাঙনিটো ঠিকেই হৈছে কিন্তু এই মধ্যমৰ আপুনি পদ ফাঁকি নামঘোষা আগলৈ নল'ব নামঘোষা ঘোষাই আৰু আপুনি বাৰে বাৰে ঘোষি থাকোঁ কাৰণে ঘোষা গতিকে ঘোষা কেতিয়াও পদ নহয় তাৰমানে নিৰ্গুণ কৃষ্ণক গুণক প্ৰকাশ কৰিলা শ্ৰীশংকৰে শ্ৰৱণ কীৰ্তন মহাসুখে পাপীও সংসাৰে তৰে নামঘোষা আগলৈ এই পদ ফাঁকি বেলেগ পদ লৈ ল'ব তেনেকৈ আগলৈ ফাক নাম যেতিয়া গায় নামষাৰ শুনিবলৈ আপোনালোক সেইটো হিচাপত সফল হৈছে শুনিবলৈ বৰ ভাল লগা হৈছে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু ভাল হওক আমাৰ অনুষ্ঠানটো চাব আকৌ আহিব আপোনালোক কৃষ্ণ 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 হৰি হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 এৰাম ঘোৰ অন্ধকাৰ নিশা কংসৰ কাৰাগাৰে জগতৰ হৰি জন্মে দৈৱ কীৰ দৰে ৰাম ৰাম কৃষ্ণ কৃষ্ণ উপজিলে কাৰাগাৰে হিলে বৰহিলে ঠাৰাহাৰে হাতৰে শিকলি পৰিলে ষোলকি পালি পহৰিয়াৰ ধৰিলে টোপনি বহুদেৱ ওলালে ধীৰে ধীৰে ৰাম ৰাম বহুদেৱ ওলালে নন্দৰ ঘৰে কৃষ্ণ উপজিলে কাৰাগাৰে হিলে বৰহিলে ঠাৰা
কৃষ্ণ উপজিলে কেৱে নাজানিলে অকল বসুদেৱৰ বিনে বহুদেৱ পিতায়ে পলুৱাই থলে গৈ নন্দ যশোদাৰ ঘৰে বান্ধৱ কৃষ্ণ বুকুতে সাৱতী কান্দিছে দৈৱকী নয়নে নিগৰে পানী ৰাতিপুৱালে কংসই মাৰিব মোৰে বাচানিল মণি বুকুতে সাৱতী কান্দিছে দৈৱকী নয়নে নিগৰে পানী ৰাতিপুৱালে কংসই মাৰিব মোৰে বাচানিল মণি ঘোৰ অন্ধকাৰে স্বামী অকলহৰে কোলাতে
নলবাৰী আইসকল ভাল হৈছে, কিন্তু শুদ্ধ হ'বলৈ আৰু অলপ কষ্ট কৰিব লাগিব আই। যথেষ্টখিনি চৰ্চা কৰিব লাগিব। চেলেংখনৰ সলনি আপোনালোকে যে চাদৰ লৈছে, এইটো এটা অপসংস্কৃতি, কেতিয়াও নকৰিব। আমাৰ পৰম্পৰাগতভাৱে নিয়ম নহয়। অকণমান চেষ্টা কৰক সমুদায়। মই আপোনালোকক বিনম্ৰভাৱে পুনৰ অনুৰোধ জনাইছোঁ দেই। ধন্যবাদ। ভাল হৈছে আইসকল, আৰু অকণমান অনুশীলন কৰিব। আৰু বীৰ কীৰ্তন দ্ৰুতত আৰু অকণমান উঠাব। আৰম্ভণি দিহাভাগ পালি পহৰীয়াৰ ধৰিলে টোপনি, এইটো শুদ্ধকেই লিখিছে। আপোনালোকে গাইছে পালি পহৰীয়াই বুলি গাইছেনে পালি পহৰীয়াই ধৰিলে টোপনি বুলি গাইছে। অকণমান সেইটো আগলৈ আকৌ এইভাগ দিহা গাওঁতে চাব। আৰু পদবোৰ আপোনালোকে কীৰ্তন দশম ভাগৱতৰ পদ লৈ ল'ব, তেনেকৈ দিহাজন চাই পেলাই অকণমান অনুশীলন কৰক, আকৌ আহিব আমাৰ অনুষ্ঠানটো চাই থাকিব। কৃষ্ণ।